এনে পত্নী পৰিয়ালৰ বাবে হয় ভাগ্যশালী কি কয় চাণক্য নীতিয়ে নাৰীৰ হৃদয় ইমানেই কোমল যে সকলো কথাতে আৱেগিক হৈ পৰে বহু সময়ত তেওঁলোকৰ এই অভ্যাসৰ বাবে চৌপাশৰ মানুহবোৰ বিচলিত হয় কিন্তু ইয়াত কওঁ যে নাৰীৰ কান্দোন আপোনাৰ ঘৰৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব পাৰে আচাৰ্য চাণক্যই তেওঁৰ নীতিত এই কথা খুব ভালকৈ উল্লেখ কৰিছে বাৰে বাৰে কান্দি থকা নাৰীক বহুত শ্ৰদ্ধা আৰু সন্মান দিয়া উচিত বুলিও কৈছে চাণক্যই সৰু সৰু কথাত কান্দি থকা মহিলাৰ বিশেষত্ব চাণক্য নীতিৰ মতে প্ৰতিটো বিষয়তে কান্দি থকা মহিলাসকলে আচলতে স্বামী আৰু পৰিয়ালৰ পৰা আঁতৰি যাব নিবিচাৰে কেৱল এয়াই নহয় এনে মহিলাসকলে সদায় পৰিয়ালটোক একত্ৰিত কৰি ৰাখিব বিচাৰে আচাৰ্য চাণক্যৰ মতে কান্দি থকা মহিলাসকলৰ ভিতৰত খং আৰু কোনো ধৰণৰ উত্তেজনা জমা নহয় এই সকলোবোৰ কথা চকুলোৰ মাজেৰে ওলাই আহে প্ৰতিটো বিষয়ত কান্দি থকা নাৰীসকল অতি কোমল হৃদয়ৰ সকলোৰে ভুল পাহৰি তাই অতি সোনকালে ক্ষমা কৰে এনে মহিলাই বহুদিন মনত একোলৈ বহি নাথাকে কোনো ভুল নোহোৱাকৈও কান্দিবলৈ আৰম্ভ কৰা নাৰীসকলৰ ভিতৰত নিজৰ পৰিয়ালৰ প্ৰতি অবিচ্ছেদ্য মৰম থাকে এনে মহিলাই নিজৰ পৰিয়ালক অতিশয় ভাল পায় চাণক্য নীতিৰ মতে প্ৰতিটো বিষয়ত কান্দি থকা মহিলাসকলে সদায় আনৰ অনুভৱৰ যত্ন লয়